নমস্কাৰ। অষ্টম দৰমহা আয়োগ গঠনৰ ক্ষেত্ৰত যদিও কেন্দ্ৰীয় চৰকাৰে এতিয়াও সঠিকভাৱে স্পষ্ট কৰা নাই, এই ক্ষেত্ৰত সমাজবাদী পাৰ্টিৰ নেতা আনন্দ ভদৌৰিয়াই লোকসভাত প্ৰশ্ন উত্থাপন কৰাক লৈ এটি বিবৃতি প্ৰকাশ হৈছে বাতৰি কাকতত। আৰু এই বিবৃতিত কোৱা হৈছে যে অষ্টম দৰমহা আয়োগ গঠনৰ ক্ষেত্ৰত বিত্ত মন্ত্ৰালয়ে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। অষ্টম দৰমহা আয়োগক লৈ লোকসভাত আনন্দ ভদৌৰিয়াই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে চৰকাৰৰ স্থিতি স্পষ্ট কৰে। ভদৌৰিয়াৰ প্ৰশ্ন আছিল 2025 চনৰ জানুৱাৰী মাহত ঘোষণা কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অষ্টম দৰমহা আয়োগ গঠনৰ বিষয়ে অৱগত কৰা হৈছে নে নাই। উত্তৰত চৰকাৰৰ স্থিতি সম্পৰ্কে তেখেতে কয় যে চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰাৰ সিদ্ধান্ত লৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগকে ধৰি প্ৰধান অংশীদাৰসকলৰ পৰা আৰু ৰাজ্যসমূহৰ পৰা ইনপুট বিচৰা হৈছে। তদুপৰি আন দুটা প্ৰশ্নৰ উত্তৰত কোৱা হয় যে অষ্টম দৰমহা আয়োগক চৰকাৰে অৱগত কৰাৰ পিছত অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ আৰু সদস্য নিযুক্তি দিয়া হ'ব। লগতে অষ্টম দৰমহা আয়োগে পৰামৰ্শ দিলে আৰু চৰকাৰে গ্ৰহণ কৰিলেই কাৰ্যকৰীকৰণৰ কাম লোৱা হ'ব।